দিও সংশয় ফুকনি গৰদতি ৰাজা কৃষ্ণ নাৰং মন এমনে বিদুৰে যেবে কৰিলা প্ৰাৰ্থনা মুনি আনন্দিত হইলা কুখাৰু নন্দন পূৰ্বে প্ৰশ্ন চিতে ধৰি বুলিলা বচন মৈতে অৱদতি ধন্য ধন্য কৰো বৰ মুনিও কহাৰ সৃষ্টি যেন আতপৰ আছে প্ৰজাপতি ধৰি প্ৰভুৰ আদেশ সেহি মহাৰূপে কৰি মনক প্ৰৱেশ কৰিলন তপ দিব্ৰ সতে কবচৰ পৰম আনন্দ ভৈলা মন সৃষ্টি কৰ আছে তপহন্তে উঠি হিলন্ত ব্ৰহ্মাতয় ৰাম অলহয়ৰ বায়ু যেন পদ্ম কাম্পয় ৰাম তপস্যাৰ বলে ব্ৰহ্মা জাজুল্য সমান জলে সম্বন্ধিতে বায়ু কৰিলন্ত পান জল গুচিলন্ত পদ্ম কৰিল প্ৰকাশ ৰাম কিয়া ব্ৰহ্মাৰ মনে মিলিল উল্লাস আকাশত ব্যাপী আছে বিহত কমল এহি তিনি লোকক কম বিয়োগ কুতূহল এহি মনে চিন্তি পাছে পদ্ম কুখে বখি তিনি লোক বিভা গিলা মহাযখী ৰামে অধিক নকৰি বিভা গিলা তিনি লোক আৰু সেইটো কহো কৰো বৈশ্য শুনিও জাতু তিনি লোকপতি দিনে নাখ হয় এহিহে তুহাক মাত্ৰ সজীবে লাগয় ইহাৰ ওপৰে যিটো লোক চাৰিখান ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ু যেদে ভৈল ক্ষয় সমস্ত লোক গতেৱে কালে বৃণাক্ষয় কৃষ্ণ কালহৰ মহিমা শুনি বিদুৰ মহন্ত্ৰ তাক জানিবাক পতি কোনো পুচিলন্ত বিদুৰ বদতি বাপ কৃপা কৰিও কালৰ লক্ষণ আৱে চিনাই কহিও
কিবা চল সুখ কয়ো ভাল কৰি পৰম আনন্দে মই শুনো কৰ্ণ ভৰি কালৰ মহিমা বৰ্ণন দেই মৈতে অৱদতি শুনা ব্যাসৰ নন্দন কালৰ লক্ষণ কহু শুনাই কমন ইতানিক কাল মায়া সংক্ষেপী কহিবু পাঁচ অধ্যায়ৰ প্ৰপঞ্চিয়ানিৰু পিবু হৰি নামে কৰি যিটো মহত্ৰা